ক্ষেত্রে কৈছিলে যদি বেংক একাউন্ট হয় লক্ষ্মী নিজে নিজে আহিব আৰু সেই সময়ত যদি বেংক একাউন্ট নাথাকিলেহেঁতেন যেতিয়া মই আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী হলো অজন্তা নেওগ বাইদেউ বিত্তমন্ত্ৰী হল আমি ৰাজ্য নহয় মুখ্যমন্ত্ৰী হিচাপে কিবা এটা কাম কৰিব খুজিলেও আমাৰ পুঁজি নাই সম্পদ নাই মানুহক আমি কৰ কাটল লগাব নোৱাৰো মই মধ্যনা শংকৰৰ CRPP অনুপমা ভূঞা লহকৰ মোৰ নাম আজি দিনটোত 10 তাৰিখ আজি দিনটোত যি আপোনাৰ অৰুণোদয় আমাৰ মহিলাসকলে পাইছে আমাৰ ইয়াত 3000 অধিক মহিলা আছে তেওঁলোকৰ মুখত অৰুণোদয় আঁচনিটো পাই যি এটা হাঁহি মানে আনন্দৰ হাঁহি তাৰ কাৰণে মই ভাৰত চৰকাৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়া অশেষ ধন্যবাদ লগতে অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ আৰু লগতে আমাৰ পদ্ম হাজৰিকা ছাৰ যি আমাৰ সতীয়া ৰত্ন বুলিও কওঁ আৰু আমাৰ অভিভাৱক তেখেতক অশেষ ধন্যবাদ নাম লক্ষ্মী শইকীয়া মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৃষি সখী আজি বৰ্তমান ইয়াত মধ্যনা শংকৰ গাঁও পঞ্চায়তৰ ইটাখোলাস্থিত অপৰাজিতা ভৱনত উপস্থিত আছো ইয়াত দেখিবলৈ পাইছো যে ইয়াত 3000ৰো অধিক মহিলা বিভিন্ন জাতি জনজাতি সংখ্যালঘুকে আদি কৰি চাহ জনজাতি গোৰ্খা জনজাতি যি বড়ো জনজাতি এনেকৈ বিভিন্ন মহিলা আহি ইয়াত উপস্থিত হৈছেহি আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বহুমূলীয়া বক্তব্য সম্ভাষণ তেওঁ জনালে সেয়া সকলোৰে আগ্ৰহেৰে শুনিলে চালে সকলোৰে মুখত আজি হাঁহি বিৰিঙনি সেই হাঁহিটো আনন্দৰ হাঁহি মই এই অঞ্চলৰ জীৱিকা সখী আৰু টি গাৰ্ডেনৰ হয় দিকৰাই মই প্ৰথম আজি অৰুণোদয় যিখিনি মহিলাক পাইছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিধায়ক পদ্ম হাজৰিকা ছাৰকো ধন্যবাদ জনাইছোঁ কাৰণ বহুতো মহিলা এই 9000 টকা দি কিনে বহুতো কাম কৰিব পাৰে কাৰণ এতিয়া স্কুলৰ ছুটিৰ সময় ৰিজাল্টৰ সময় আহিছে তেওঁলোকৰ স্কুল ফিজ দিব বহুতে নিজৰ বেমাৰৰ ট্ৰিটমেণ্টো কৰিব স্বাস্থ্যৰ প্ৰতি তাৰপিছত বহুতো নিজৰ সা সুবিধা কৰিব